Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 4। ইয়াৰ নাম আছিল সিম্পল ইকুৱেশ্যন অৰ্থাৎ সৰল সমীকৰণ। ইয়াৰে এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 1 ৰ পৰা আমি এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'কেইটা যদি তোমালোকে চাব বিচৰা অৰ্থাৎ চেপ্টাৰ নম্বৰ 1, 2, 3 আৰু 4.2 লৈকে তাৰ লিংকটো ডেসক্ৰিপচন বক্সতে দিয়া থাকিব। ক্লাস 7 ম্যাথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰি পেলাই তোমালোকে আটাইখিনি ভিডিঅ' একেলগে চাই ল'ব পাৰিবা। ঠিক আছে, যদি বিচৰা চাই ল'বা। এতিয়া চোৱা, কোৱেশ্চন নম্বৰ 1 ত দিছে যে ফৰ্ম ইকুৱেশ্যন for the following statements and solve the equations। অৰ্থাৎ কি কৈছে ফৰ্ম ইকুৱেশ্যন মানে ইকুৱেশ্যনটো ফৰ্ম কৰিব দিছে, বনাব দিছে, সমীকৰণটো বনাব দিছে। for the following statement তলত দিয়া statement কেইটা ব্যৱহাৰ কৰি পেলাই সমীকৰণটো বনাবা আৰু solve the equation। solve the equation means যেটো তোমাৰ চলক থাকিব, যেটো চলক আমি ধৰি লম x y z যিবিলাক আমি ধৰি লম সেই চলকটোৰ মান উলিয়াই দিব দিছে। ঠিক আছে, এটা চোৱা কোৱেশ্চন নম্বৰ 1 ত দিছে যে subtract 7 from 5 times of a number which results 8। হল তে এটো আমি সমীকৰণটো কেনেকৈ বনাম চাই লোৱা। তোমালোকে এক্সাৰসাইজ 4.2 ত সমীকৰণ বনাব শিকিছা হয় না? তোমালোকে তেতিয়া হয়তো বুজি পাইছা কেনেকৈ বনাব লাগে। গতিকে এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা ইয়াৰ সলিউশনটো আমি কৰিম। প্ৰথমতে কৈছে যে subtract 7 from 5 times of a number। ঠিক আছে, এটা নাম্বাৰৰ 5 times মানে 5 গুণ কি কৈছে 5 গুণৰ পৰা subtract হৈছে কিমান 7 মানে 7 বিয়োগ হৈছে। বুজি পাইছানে? কি কৰিব লাগিব প্ৰথমতে ধৰি লবা আৰু ধৰু নাম্বাৰ মানে সংখ্যাটো ইংলিছত লিখিব হলে লিখিবা let the number is। হল লিখিবা ধৰু সংখ্যাটো x। হল এটা চোৱা এটাকে প্ৰশ্ন মতে বা according to question ইয়াৰে কি হ'ব চোৱা 5 times of a number। গতিকে 5 times মানে কিমান হ'ব 5 into x। তাৰ পৰা কিমান বিয়োগ হৈছে 7, গতিকে -7 বুলি লিখা। 7 বিয়োগ হোৱাৰ লগতে তাৰ ৰিজাল্টটো কিমান আহিছে 8, গতিকে ইকুৱেল টু 8 পাতি দিয়া। বুজি পাইছানে কিমান ইজি? এতিয়া চোৱা 7 টো ইয়াত প্লাস হৈ আছে ন, গতিকে ইফালে গলে কি হৈ যাব ইয়াতে 7 টো মাইনাস হৈ আছে, ইফালে লৈ গলে প্লাস হৈ যাব। গতিকে আমি দুই সাইডে 7 এটা প্লাস কৰি দিম। হল এতিয়া চোৱা 5x ইকুৱেল টু 7 8 কিমান হ'ব 15। হল এটা চোৱা 5 টো x ৰ লগত কি হৈ আছে তোমাৰ পূৰণ হৈ আছে, তাক যদি আমি সমানচিহ্ন ইফালে লৈ যাও কি হৰণ হৈ যাব হয়নে? গতিকে কিমান হ'ব 5 ৰে ইয়াক 3 বাৰ যাব, গতিকে x ইকুৱেল টু পাই গলা 3। হল তাৰ মানে কি হ'ল তোমাৰ সংখ্যাটো কিমান পালা x, সংখ্যাটো কিমান পালা 3। লিখিবা এটাকে সংখ্যাটো ইকুৱেল টু 3। হল নেক্সট চোৱা কোৱেশ্চন নম্বৰ 2। নেক্সট কোৱেশ্চন নম্বৰ 2 টো চাই লোৱা। ইয়াতে দিছে এটা সংখ্যাৰ 1/3 5তকৈ 2 বেছি, অৰ্থাৎ 1/3 of a number is 2 more than the number 5। হল তেটো আমি কেনেকৈ কৰিম চোৱা। প্ৰথমতে আমি সলিউশনটো লিখিছো। সংখ্যাটো ধৰি লও x বুলি, ধৰো সংখ্যাটো ইকুৱেল টু x। হল তে এটা সংখ্যাৰ 1/3 সংখ্যাটোৰ 1/3 তাৰ মানে কি হ'ব x into 1/3। হল এটা সংখ্যাৰ 1/3 হল 5তকৈ 2 বেছি বুলি কৈছে। তাৰ মানে কি 5 যদি হ'বলৈ হয় দুইটাকে যদি আমি ইকুৱেল কৰিব পাৰো 5তকৈ 2 বেছি, গতিকে 5ৰ লগত 2 এটা যোগ কৰিব লাগিব, তেতিয়াহে দুইটা কি হ'ব ইকুৱেল হ'ব। বস্তুটো চোৱা এটা সংখ্যাৰ 1/3। ঠিক আছে, সংখ্যাটো 1/3 কি ক'লে 5তকৈ 2 বেছি। 5 যদি আমি এফালে লিখি দিওঁ 5তকৈ কি হৈছে 2 এটা বেছি হৈ আছে নাই, গতিকে ইয়াতে 2 টো প্লাস কৰিব লাগিব। এই 2 টো তুমি ইয়াত দিবা নে ইয়াত দিবা এইটো বস্তু মন কৰিবা। এইখিনিতে ভুলটো হয় মানে চোৱা বস্তুটো মানে এনেকে ভাবি লবা যেহেতু সমীকৰণটো আমি বনাওতে সমান চিহ্নডাল দিও আৰু দুইটা সাইডে কি হয় একে হ'ব লাগে নাম্বাৰ গিটা। বুজি পাইছানে? গতিকে একে কৰিব কাৰণে কি কৰিব লাগিব, এটা এফালে যদি 2 টো বেছি কৰি দিও পাতি দিও আমি তেতিয়াহলে কি হ'ব 5তকৈ 2 বেছি হৈ আছিল কিন্তু এফালে আৰু বেছি হৈ যাব 2 হয়নে? গতিকে ক'ত দিব লাগিব 2 টো একদম ভালদৰে মন কৰি লবা। এটা এটো কৰি দিয়া ওলাই যাব হয় না? x into 1 কিমান হ'ব x divided by 3 5 এ 2 এ 7। হল x ৰ লগত 3 টো কি হৈ আছে হৰণ হৈ আছে, তাক যদি সমানচিহ্ন ইফালে লৈ যোৱা কি হৈ যাব পূৰণ হৈ যাব। হল এটাকে x ইকুৱেল কিমান হ'ব 7 3 গুণ 21। বুজি পালানে? এটাকে সংখ্যাটো কিমান পালা
সংখ্যাটো ইজ ইকুৱেল টু 21 বুজি পালা নেক্সট চোৱা কোৱেশ্চন নম্বৰ 3 নেক্সট চোৱা ইয়াতে দিছে যে 10 পাবলৈ হলে এটা সংখ্যা 3 গুণৰ লগত 4 যোগ কৰা হল চোৱা সংখ্যাটো প্ৰথমতে ধৰি লোৱা ধৰো সংখ্যাটো সমান x হল এটা চোৱা এটো x হল এটা 10 পাবলৈ হলে মানে ইকুৱেল টু কিমান হ'ব 10 হ'ব 10 পাবলৈ হলে এটা সংখ্যা 3 গুণৰ লগত এটা সংখ্যা 3 গুণ মানে কি হ'ব 3x হ'ব হয়নে 3 গুণৰ লগত কিমান যোগ কৰিব দিছে 4 যোগ কৰিব দিছে গতিকে 3x + 4 হৈ গল বুজি পাবানে 10 পাবলৈ হলে সংখ্যাটো 3 গুণৰ লগত 4 যোগ কৰিব দিছে গতিকে হ'ব 3x + 4 এটা সো 4 টো এফালে প্লাস হৈ আছে সমান চিহ্ন এফালে গলে মাইনাস হৈ যাব গতিকে আমি দুইটা সাইডে 4 এটা মাইনাস কৰি দিও হল কিমান পালা সোৱা 3x = এফালে 4 কাটা গল এফালে 10 টকা জমা 4 টকা ধাৰ গতিকে হ'ব 6 টকা জমা হল এটা সোৱা এতিয়া 3 লগত x টো পূৰণ হৈ আছে সমান চিহ্ন এফালে গলে হৰণ হৈ যাব কিমান হ'ব 3 ৰে 6 দুবাৰ যাব হল এটাকে x = পালাত আমি কিমান 2 তাৰ মানে সংখ্যাটো কিমান সংখ্যাটো = 2 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট চোৱা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা জহিৰুলে এটা সংখ্যাৰ লগত 6 যোগ কৰি যোগফলক 3 ৰে হৰণ কৰিলে 4 পায় এতিয়া চোৱা সংখ্যাটো ধৰি লোৱা ধৰো সংখ্যাটো x সংখ্যাটো সমান x হল সেই সংখ্যাটোৰ লগত কিমান যোগ কৰিছে 6 যোগ কৰিছে এটা প্ৰশ্ন মতে পাতা x + 6 হল সেই যোগফলটো কি কৈছে 3 ৰে হৰণ কৰি দিছে গতিকে গুটেটোকে 3 ৰে হৰণ কৰি দিয়া হৰণ কৰিলে কিমান পায় বুলি কৈছে 4 পায় গতিকে = 4 পাতা হল বুজি পালা এতিয়া চোৱা 3 টো ইয়াৰ লগত হৰণ হৈ আছে সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব পূৰণ হৈ যাব গতিকে আমি কি কৰো দুইটা সাইডে 3 এটা পূৰণ কৰি দিও 3 3 কাটা গল ইফালে পাই গলা x + 6 = 4 3 গুণ 12 হল 6 টো প্লাস হৈ আছে সমান চিহ্ন ইফালে গলে মাইনাস হৈ যাব হল এটাকে x = কিমান 12 + 6 গল থাকিল 6 বুজি পালা তাৰ মানে কি হল সংখ্যাটো কিমান পালা 6 একে সংখ্যাটো সমান 6 হল এটা সংখ্যাৰ 2/3 পৰা 4 বিয়োগ কৰিলে 7 পোৱা যায় এটো কেনেকৈ হ'ব চোৱা সংখ্যাটো প্ৰথমতে ধৰি লোৱা 5 ৰ আনসাৰটো লিখা ধৰো সংখ্যাটো সমান x হল এটা সংখ্যাটোৰ পৰা কি কৈছে চোৱা 2/3 পৰা হল সংখ্যাটো 2/3 কিমান হ'ব 2/3 * x হ'ব বুজি পালা না 2/3 পৰা কিমান বিয়োগ কৰিব দিছে 4 গতিকে বিয়োগ 4 পাতা বিয়োগ 4 কৰিলে কিমান পোৱা যায় 7 গতিকে = 7 পাতি দিয়া বুজি পালা না 2/3 মানে কি 2/3 তাৰ পৰা 4 বিয়োগ কৰিব দিছে গতিকে -4 কৰিছো = 7 হ'ব বুলি কৈছে গতিকে 7 পাতিছো হল এফালে কিমান হ'ব 2 * x twice x / 3 ইফালে 4 টো প্লাস মাইনাস হৈ আছে সমান চিহ্ন ইফালে গলে প্লাস হৈ যাব গতিকে দুইটা সাইডে 4 এটা প্লাস কৰি দিয়া এটোলে নেপাতিলেও হয় ডাইৰেক্ট পাতিব পাৰা তোমালোকৰ কিতাপত যেটো দিয়া আছে এখানে মই পাতি দেখাইছো তোমালোকে নেপাতিলেও হ'ব মানে শৰ্টকাট কৰিব পাৰা আৰু হয় এটা চোৱা 7 4 11 হল 3 টো হৰণ হৈ আছে সমান চিহ্ন ইফালে গলে পূৰণ হৈ যাব 11 * 3 হল এটা চোৱা 2 লগত x টো পূৰণ হৈ আছে সমান চিহ্ন ইফালে গলে হৰণ হৈ যাব হল কিমান পালা চোৱা কিমান হ'ব 11 3 গুণ 33 তলত থাকিব 2 তাৰ মানে সংখ্যাটো কিমান ধৰিছিলে 33/2 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট চোৱা এটা সংখ্যাৰ 6 গুণ 24 ৰ সমান এটো একদম ইজি হয়নে সংখ্যাটো ধৰি লোৱা ধৰো সংখ্যাটো সমান x হল এটাকে প্ৰশ্ন মতে চোৱা সংখ্যাৰ 6 গুণ মানে কি হ'ব 6 * x 6x কাৰ সমান বুলি কৈছে 24 ৰ সমান গতিকে = 24 লিখা এতিয়া চোৱা এটাকে কিমান হ'ব x ৰ লগত 6 টো পূৰণ হৈ আছে সমান চিহ্ন ইফালে গলে হৰণ হৈ যাব
গতিকে আমি দুইটা সাইডে 6 এটা হৰণ কৰি দিও হল এটা 6 ৰে 24 কে বাজাব 6 4 গুণ 24 তাৰ মানে সংখ্যাটো কিমান 4 সমান 4 হল নেক্সট টু চোৱা নেক্সট টু চাই লোৱা কোৱেশ্চন নম্বৰ 8 ইয়াতে দিছে যে এটা সংখ্যাৰ x চতুৰ্থাংশ 12 সমান এটা চোৱা ধৰো সংখ্যাটো x বুলি ধৰা সমান x সংখ্যাৰ 3 চতুৰ্থাংশ মানে 3/4 কি হৈছে ইকুৱেল টু 12 ইয়াৰ সংখ্যাটোৰ 3 চতুৰ্থাংশ গতিকে 3/4 * x ইকুৱেল টু কিমান 12 গতিকে 12 পাতি দিয়া হল তে এফালে কিমান হ'ব 3x / 4 ইকুৱেল টু আহি যাব 12 হল ইয়াৰ পিছৰ ষ্টেপটো পাতা 4 টো হৰণ হৈ আছে সমান্তৰাল ইফালে গলে পূৰণ হৈ যাব গতিকে 3x / 4 * 4 হল দুইটা সাইডে 4 এটা পূৰণ কৰি দিছো আৰু মানে নেক্সট 3x ইকুৱেল টু হ'ব 12 * 4 হল তিনিটো তোমাৰ পূৰণ হৈ আছে সমান্তৰাল ইফালে গলে হৰণ হৈ যাব গতিকে হৰণ কৰি দিয়া 3 এ 12 ক 4 বাৰ গল 4 4 গুণ 16 তাৰ মানে তুমি x ইকুৱেল টু কিমান পালা গৈ 16 পালা হল সংখ্যাটো কিমান পালা 16 হল এটো হৈ গল তোমাৰ আনসাৰ নম্বৰ সোৱা 7 টো ৰখি গৈছিলে এটো প্ৰথমতে ধৰি লও যে ধৰু কি দিছে সোৱা এটা সংখ্যাৰ x চতুৰ্থাংশৰ লগত 5 যোগ কৰিলে কিমান পোৱা যায় 6 পোৱা যায় হল সংখ্যাটো ধৰি লোৱা x বুলি এটা x চতুৰ্থাংশ বুলি কৈছে ন 1/4 হ'ব এটা সংখ্যাৰ x চতুৰ্থাংশ সংখ্যাটো x চতুৰ্থাংশ মানে 1/4 তাৰ লগত যদি তুমি 5 যোগ কৰি দিয়া তেতিয়া কিমান পাবা 6 পাবা হল তেছো x / 4 + 5 এফালে সো +5 আছে সমান্তৰাল এফালে গলে -5 হৈ যাব গতিকে -5 টো দুইটা সাইডে পাতি দিলো হল এফালে কিমান পালা x / 4 ইকুৱেল টু 6 টকা জমা 5 টকা ধাৰ গতিকে জমা হ'ব 1 টকা হল 4 টো তোমাৰ হৰণ হৈ আছে সমান্তৰাল এফালে লৈ যোৱা কি হৈ যাব পূৰণ হৈ যাব 4 * 1 তাৰ মানে x ইকুৱেল কিমান হৈ গল 4 বুজি পালানে এটো হৈ গল ইয়াৰ আনসাৰ সংখ্যাটো মানে কিমান 4 ঠিক আছে এতিয়া হা নেক্সট কোৱেশ্চন নম্বৰ 2 এটা তোমালোকৰ দিছে যে এটি আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি আয়তটোৰ পৰিসীমা 26 সেন্টিমিটাৰ হলে আয়তটোৰ কালি উলিওৱা হল সোৱা তোমাৰ কি কৈছে এটা আয়ত দিয়া হৈ আছে ঠিক আছে আয়তৰ কি হয় আমি জানো যে দিগ একে হয় হয়নে আৰু প্ৰস্থ একে হয় মানে কি হয় বৰ্গ হলে কি হয় বৰ্গত তোমাৰ আটাইকেইডাল বাহু সমান হয় কিন্তু আয়তটো এনেকুৱা হয় হয়নে এটা ইয়াতে কি কৈছে প্ৰথমতে আমি হেতু ধৰি লম দে তাৰছত এটি আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি বুজি পাইছানে ইয়াতে তোমালকে কেচ কৰিব লাগিব যে কোনটো তুমি ধৰিবা আকৌ পঢ়া এটি আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি বুজি পাইছানে এতিয়া চোৱা দৈৰ্ঘ্যটো কি হৈছে প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি হৈ আছে গতিকে প্ৰস্থটো আমি ইয়াত ধৰিব লাগিব প্ৰস্থটো যদি x বুলি ধৰা তেনেহলে দিশটো কিমান হ'বগৈ প্ৰস্থতকৈ 5 বেছি বুলি কৈছে না গতিকে x + 5 x মানে কিমান প্ৰস্থ বুজি পাইছানে আকৌ কৈ আছো দিশটো যেটো প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি বুলি কৈছে গতিকে x + 5 লিখিছো তা আয়তৰ পৰিসীমাৰ ফৰ্মুলা আমি জানো আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি হয় 2 * দিশ যোগ প্ৰস্থ গতিকে এটা দিয়া হৈ আছে পৰিসীমা যোগ 26 গতিকে আমি ফৰ্মুলা পাতিম 2 * দিশ যোগ প্ৰস্থ 2 * লেন্থ যোগ ব্ৰেড ইকুৱেল কি হয় পৰিসীমা হয় হল পৰিসীমা এতিয়া l মানে কি দিগ গতিকে সোৱা এটা লিয়া হৈ আছে তো পাতি লম আমি হা পৰিসীমাটো আমাৰ দিয়া হৈ আছে কিমান পৰিসীমা ইকুৱেল টু 26 বুলি দিয়া হৈ আছে 26 সেন্টিমিটাৰ কিন্তু এটা বস্তু সোৱা আমাৰ কালিটো উলাব দিছে দেই প্ৰথমতে পৰিসীমাটো উলিয়াই পেলাই তাৰছত আকৌ আমি কালি উলিয়াবগ লাগিব চাই লবা আৰু সোৱা পৰিসীমাটো 26 ডিগ্ৰী কৈছে ন গতে 2 * l + b l মানে হৈছে x + 5 আৰু প্লাস b মানে হৈছে x ইকুৱেল কিমান হ'ব 26 হ'ব হল ইয়াৰ পৰা আমি কি কৰিব লাগিব অকল x ৰ মানটো উলিয়াব লাগিব x আৰু মানে দিগ আৰু প্ৰস্থ মানটো উলিয়াব লাগিব
এটা চোৱা দুইটা পূৰণ কৰিলে 2 * x twice x plus 2 * 5 10 হল ইফালে আছে তোমাৰ 2 * x twice x is equal to 26 ইফালে কিমান আহিব 2x 2x is equal to 4x 10 টো প্লাস হৈছে সমান চিহ্ন ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব হল এখিনলৈকে বুজি পাই আছা এটা চোৱা 4x is equal to 26 টকা জমা 10 টকা ধাৰ গতিকে মাইনাস কৰি দিয়া কিমান হ'ব 16 হ'ব একে x equal to কিমান হ'ব 4 টো তোমাৰ হৰণ পূৰণ হৈ আছে সমান চিহ্ন ইফালে আহিলে হৰণ হৈ যাব হল এটা 4 16 4 পৰা যাব এটাকে x equal to পালা 4 cm তাৰ মানে আমি প্ৰস্থটো পালো 4 cm বুজি পাইছা নে এটা চোৱা তাৰ পাছৰ লাইনটো মই ইয়াতে লিখিছো চাবা এটাকে প্ৰস্থ is equal to 4 cm দিকটো উলিয়া লোৱা দিক কিমান আছিল x plus 5 এটা x মানে যদি 4 হয় 4 plus 5 হ'ব কিমান হ'ব 5 4 9 cm হল প্ৰস্থ পালা দিক পালা এটাকে কালি উলিয়া দিয়া কালি ফৰ্মুলা কি হয় দিক পূৰণ প্ৰস্থ is equal to কি হয় কালি হয় হয়নে আয়তৰ কালি is equal to দিক পূৰণ প্ৰস্থ এটা দিক হল তোমাৰ 9 cm আৰু প্ৰস্থ হল তোমাৰ 4 cm দুইটা পূৰণ কৰি দিয়া 9 4 গুণ 36 গতিকে 36 সেন্টিমিটাৰ স্কয়াৰ এই স্কয়াৰটো দিবলৈ নাপাহৰিবা কালি এককটো সদায় কি বৰ্গ সেন্টিমিটাৰ বা মিটাৰ যি থাকে আৰু বৰ্গ একক হয়নে বুজি পাইছা এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট চোৱা কোৱেশ্চন নম্বৰ 3 নেক্সট 3 নম্বৰটো চাই লোৱা অনুপম ৰাহুল আৰু জহিৰুলৰ বয়সৰ সমষ্টি 32 বছৰ মানে 32 বছৰ চোৱা চাৰিজনৰ বয়সৰ যোগফলটো দিয়া হৈ আছে 32 বছৰ হল এটা ইয়াতে কি কৈছে চোৱা অনুপম ৰাহুলতকৈ 1 বছৰ সৰু জহিৰুল ৰাহুলতকৈ 2 বছৰ ডাঙৰ হলে তেওঁলোকৰ বয়সৰ নিৰ্ণয় কৰা তেওঁলোকৰ বয়সটো নিৰ্ণয় কৰিব দিছে হল বস্তুটো চোৱা আটাইকেইটা বয়সৰ যোগফলটো আমাৰ দিয়া হৈ আছে ইয়াতে ক'লে যে অনুপম ৰাহুলতকৈ 1 বছৰ সৰু জহিৰুল ৰাহুলতকৈ 2 বছৰ ডাঙৰ ৰাহুল দুইটাতে আছে মানে দুটা কন্ডিশন দিছে অনুপম ৰাহুলতকৈ 1 বছৰ সৰু জহিৰুল ৰাহুলতকৈ 2 বছৰ ডাঙৰ গতিকে আমি কি কৰিব লাগিব জানে ৰাহুলৰ বয়সটো ধৰিব লাগিব ধৰু ৰাহুলৰ বয়স তাৰ পৰা ভিত্তি কৰি পেলাই আমি বাকি কেইটা বয়সটো উলিয়াম হল ৰাহুলৰ বয়স x আৰু অনুপমৰ বয়সটো কিমান হ'ব চোৱা অনুপমৰ বয়স এটা অনুপম ৰাহুলতকৈ কি কৈছে 1 বছৰ সৰু গতিকে কি হ'ব x - 1 ৰাহুলৰ বয়সটো যেটো x গতিকে x ৰাহুলতকৈ 1 বছৰ সৰু গতিকে x - 1 জাহিৰুলৰটো চোৱা জহিৰুল নহয় নে জাহিৰুল হয়নে জাহিৰুলৰ বয়স কিমান ৰাহুলতকৈ 2 বছৰ ডাঙৰ গতিকে কি হ'ব x + 2 বুজি পালানে যেটো দিয়া আছে আৰু যেটো তোমাৰ কমন থাকিব না দুইটাতে থাকিব হেটো ধৰি লবা তাৰ পৰা ডাঙৰ বুলি ক'লে প্লাস সৰু বুলি ক'লে মাইনাস কৰিবা গোটেইটা বয়সৰ সমষ্টি 32 বছৰ গতিকে গোটেইটা প্লাস কৰি দিয়া x plus x minus 1 plus x plus 2 is equal to কিমান হ'ব 32 বছৰ হল তে ইয়াৰ পৰা x ৰ মানটো উলিয়াই দিয়া আনসাৰ ওলাই যাব কিমান হ'ব চোৱা 1 2 3 তিনটা x আছে তাৰ মানে 3x 1 টকা ধাৰ 2 টকা জমা তাৰ মানে জমা 1 টকা 2 পৰা একল থাকিলে হল এতিয়া চোৱা 3x একটো ইয়াতে প্লাস হৈ আছে সমান চিহ্ন ইফালে গলে কি হৈ যাব -1 হৈ যাব হল কিমান হ'ব 31 into 1 32 - 1 is equal to 31 divided by 3 ইয়াতে চোৱা তোমালোকৰ কোৱেশ্চনটোত কিবা ভুল থাকিব পাৰে কাৰণ বয়সটো কেতিয়াও ভগ্নাংশত নোলায় হয়নে গতিকে মই ইমান সিওৰ নহয় তোমালোকেটো চাই লবা স্কুলত ছাৰৰ লগত ডিসকাস কৰি লবা ইয়াতো তোমালোকৰ দিছে চোৱা গুটেকিটা বয়সৰ সামটো তোমাৰ 32 ইয়াৰ্স দিয়া হৈ আছে যোগফলটো মানে 32 ইয়াৰ্স দিয়া হৈছে কিন্তু এটা এনেকে আমি কৰোতে কোৱেশ্চনটো তোমাৰ কি ওলালে গৈ 31 divided by 3 এটা 3 ৰে তো 31 ক না যায় গতিকে আমি ইয়াতে এটো 31 কৰিলো দে বয়সটো কেটা ভগ্নাংশত নোলায় হয়নে গতিকে এটা যদি 31 কৰি দিও তেতিয়া হলে ইফালে 30 আহি যাব হয়নে তেতিয়া 3 ৰে 30ক 10 বাৰ যাব এটো এবাৰ তোমালোকে কোৱেশ্চনটো ডিসকাস কৰি লবা স্কুলৰ ছাৰ বা বাইদেউৰ লগত দে মোৰ মানে কিতাপত ভুল থাকিব পাৰে
প্ৰিন্টিং মিস্টেক হ'ব পাৰে গতিকে চোৱা ৰাহুলৰ বয়সটো আমি পালো x মানে কিমান 10 বছৰ হ'ল তাৰপিছত অনুপমৰ বয়সটো হ'ব অনুপমৰ বয়স x plus x minus 1 মানে 10 minus 1 কিমান হ'ব 9 বছৰ ইফালে জাহিৰুলৰ বয়স 10 plus 2 মানে 2 12 বছৰ বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ ঠিক আছে নেক্সট চোৱা question number 4 ত দিছে age of Anjan's grandfather is 72 years age of grandfather is 2 years more than 7 times the age of Anjan find the age of Anjan এটা সোমো তোমালোকৰ ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়াম দুইটাতে কৰাই আছো তোমালোকে যোনটো মিডিয়াম বিচৰা হেতু মতে কৰিব পাৰিবা মই যেটো ৰিসেন্ট এটা ভিডিওত কমেন্ট আহিছিল আসামিজ মিডিয়ামত দিবলৈ গতিকে মই বেছিকে আসামিজত কৈ আছো ঠিক আছে তো তোমালোকে কোনটো বিচৰা এবাৰ কমেন্ট কৰি দিবা ঠিক আছে এটা সোৱা age of Anjan's grandfather is 72 years মানে অঞ্জনৰ ককাকৰ বয়সটো দিয়া হৈছে 72 বছৰ হল age of grandfather is 2 years more than the 7 times of the age of Anjan এনেকুৱা কোৱেশ্চনটা আমি আগতে কৰিছো হয়নে যে কি হৈছে অঞ্জনৰ ককাকৰ বয়স 72 বছৰ অঞ্জনৰ বয়সৰ 7 টাইমছ যদি কৰা 7 গুণ যদি কৰা তাৰ লগত যদি 2 যোগ কৰি দিয়া যেটো 2 ইয়াৰ্স মোৰ বুলি কৈছে ন 2 যোগ কৰি দিয়া তেতিয়া হলে কি হৈ যায় এজ অফ গ্ৰান্ডফাদাৰ হৈ যায় মানে 72 ইকুৱেল হৈ যায় গতিকে এজ অফ অঞ্জনৰ এজটো উলিয়াব দিছে এটো কোৱেশ্চন ইজি হয় সাবা আমি 4.2 ত চাগে কৰিছিল এনেকুৱা এটা কোৱেশ্চন নে এতিয়া চোৱা আমি অঞ্জনৰ বয়সটো x বুলি ধৰি লও হল এতিয়া চোৱা 72 হৈছে গ্ৰান্ডফাদাৰৰ এজ গতিকে ইকুৱেলটো আমি 72 বুলি লিখিলো হল এতিয়া চোৱা এজ অফ গ্ৰান্ডফাদাৰ ইজ 2 ইয়াৰ্স মোৰ গতিকে প্লাস 2 কৰি দিয়া 2 years more than 7 times of age of Anjan অঞ্জনৰ বয়সৰ 7 times এটা অঞ্জনৰ বয়স যদি x হয় তাৰ 7 গুণ মানে কিমান হ'ব 7x বুজি পালানে তেটো ওলাই যাব হয়নে 7x is equal to দুইটো ইফালে গলে কি হৈ যাব প্লাস হৈ আছে গতিকে মাইনাস হৈ যাব -2 হল 7x is equal to 70 x টো ইয়াৰ লগত পূৰণ হৈ আছে সমাজনী ইফালে গলে হৰণ হৈ যাব 70 divided by 7 এটাকে x ইকুৱেল কিমান হ'ব 7 ৰে 10 কিবা 7 ৰে 70 10 বাৰ যাব 10 বছৰ দেখিছা এটাকে অঞ্জন এজ অফ এটা লিখিবা এজ অফ অঞ্জন is equal to 12 years কি কৈ আছো বাৰু age of অঞ্জন is equal to 10 years ঠিক আছে এটো হৈ গ'ল আনসাৰ আজিলৈ আইছো ভিডিওটো চাই বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা ডিসকাস কৰিম থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল